নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেলত। চ' বন্ধুসকল, অলপ পিছতে কোয়েল বাৰ্ডৰ পোৱালি আহি পাবহি, আপোনালোকক দেখাম অহাকালি ভালদৰে। তো আপোনালোকে আগতে যেনেকুৱাকৈ লৈছিলে মোৰ পৰা পোৱালি, আপোনালোকে ঠিক তেনেদৰেই এতিয়াৰ পৰা কোয়েল বাৰ্ডৰ পোৱালি ল'ব পাৰিব। 10-12 দিনীয়া পোৱালি হয়। আপোনালোকে আগতে বহুতে লৈছেই, কেনেকুৱা পোৱালি আপোনালোকে জানেই। তাৰপিছতো মই ভিডিঅ' লগাই দি আছোঁ, আপোনালোকে চাব পাৰে। এইখিনি কোয়েল বাৰ্ডে আছে বৰ্তমান, বেছি নাই, 160 পিছমান আছে। আজি অলপ পিছত মানত আহি পাব, মানে এইটো ব্ৰডিঙতে ৰখা হ'ব। তো বৰ্তমান আপোনাৰ চিল্কি পোৱালিও আছে। চিল্কি পোৱালি আজি অহা নাই, অহাকালিৰ ভিতৰতে হৈ যাব। চিল্কি পোৱালি 25 পিছমান আছে, যদি কাৰোবাৰ লাগে ল'ব পাৰে। ইয়াতে জাপানীজ বেন্থামৰ পোৱালি আছে। ইয়াৰ বয়স চাইছেনে কেনেকুৱা চঞ্চল পোৱালি। ইয়াৰ বয়স হৈছে আজি 5 দিন। আৰু ইয়াতে যিখিনি জাপানীজ বেন্থাম আছিল, তো সেইখিনি মানে এইটো ৰুমত লৈ গৈছোঁ। আৰু সেইটো ৰুমত যিখিনি আছিলে সেইটো মানে কেজত লৈ গৈছোঁ, মানে দেখাই আছোঁ আপোনালোকক ষ্টেপ বাই ষ্টেপ। ইয়াতে আছে কেইটামান। এইখিনি হ'ল আপোনাৰ প্ৰায় 20-25 দিন পোৱালি হয়, 20 দিনমান হৈছে। কেইটামান আছে ইয়াতে, 14 পিছমান আছে। আৰু বাকী এইটো যে দেখা পাইছে, এইটো চিল্কি। ই জন্মৰ পৰাই মানে বেচেৰা লেঙেৰা, তেনেকুৱাই আছে, জিন্দা আছে, মানে খোৱা লোৱা কৰি আছে ঠিক ঠাক, এনেকুৱাই আছে, এনেকুৱাই ৰখা আছে। আৰু কেইটামান মানে হাঁহৰ পোৱালি দেখা পাইছে। এই হাঁহৰ পোৱালি মানে মোৰ ডাঙৰ দাদা ইয়াতে ৰাখি থৈ গৈছে, যিহেতু মই ব্ৰডিং কৰোঁ ন পোৱালি। আৰু ব্ৰডিঙত ৰাখিলেতো পোৱালিৰ মৰ্টেলিটি নহয়, নমৰে। তো সেইকাৰণে দাদা মানে ইয়াতে 5 পিছমান মানে ডাকলিঙৰ পোৱালি ইয়াতে থৈ গৈছে, মানে হাঁহৰ পোৱালি থৈ গৈছে। যিহেতু 5টা মানে ওলাইছে, চ' সেইকাৰণে ইয়াতেই মানে থৈ দিছে আৰু বাকী ইয়াতে দেখাই আছোঁ আপোনালোকক। এই তাতে এইটো ব্ৰডিঙত যিখিনি আছিলে জাপানীজ বেন্থাম, ইয়াতে মানে লৈ আহিছোঁ, এৰি দিছোঁ ইয়াতে। এয়া চাওক, খোৱা লোৱা কৰি আছোঁ ধুনীয়াকৈ। বহুত কেইটা আছে ইয়াতে, প্ৰায় আপোনাৰ 30 পিছৰ নিচিনা আছে। ইয়াত চাওক, দেখিছেনে? গোটেইকেইটা আহি গৈছে ইয়াতে। আৰু এইটো ৰুমত আপোনাৰ যিখিনি আছিলে সেইখিনি মানে কেজত লৈ গৈছোঁ, সেইখিনিও দেখাই আছোঁ আপোনালোকক। কিন্তু ইয়াতে আৰু এটা প্ৰব্লেম হৈ গৈছে। সেই প্ৰব্লেমটো হ'ল, এতিয়া জানে আপোনালোকে, যিহেতু বহাগ মাহ চলি আছে। এই বহাগ মাহতে এই বেমাৰটো আহে, মানে গুটি বসন্ত বুলি কয়, ফাউল পক্স। সেই বেমাৰটো আহে, মানে আপোনাৰ মুখে চুখে মানে গুটি উঠে, সেই গুটি উঠাৰ কাৰণে বহুত পোৱালি মৰি যায়। চ' কি ক'ম আৰু, এইটো মাহত হ'বই। গোটেই বছৰ ভালে যাব আপোনাৰ, কিন্তু এই যেতিয়া বহাগ মাহ ষ্টাৰ্ট হৈ যাব না, বহাগ মাহৰ প্ৰথম ফালৰ পৰাই মানে এই বেমাৰটো হয়, মানে মুখে চুখে গুটি উঠে। এইখিনি হোৱা নাই বাৰু, কিন্তু এইটো ৰুমত যিখিনি আছিলে সেইখিনি মানে হৈছে। চ' আপোনালোকক দেখাই আছোঁ, ইয়াতে দানা দিছোঁ, পানী আছেই, সিহঁতে ধুনীয়াকৈ খাই আছে। মই আপোনালোকক এই কেজৰখিনি দেখাই আছোঁ এতিয়া। আৰু এটা কথা, এতিয়া ভাবি আছোঁ যে জাপানীজ বেন্থামৰ আৰু হেটছ নকৰোঁ, যিহেতু মই কৈয়ে দিলোঁ কাৰণটো, যিহেতু বহাগ মাহ চলি আছে, সেইকাৰণে গুটি ওলাই যায়। চ' সেইকাৰণে মানে যিমানখিনিয়ে কণী হ'ব, এপ্ৰক্স আপোনাৰ 30 পিচকৈ দিয়া হ'ব আপোনালোকক। বেছি বিচাৰিলে আপোনালোকক দিব নোৱাৰিম। চ' 30 পিচকৈ আপোনালোকে ল'ব পাৰিব, কিন্তু 10 পিচ 20 পিচ কণী দিয়া নহয়, একেবাৰে 1 প্লেটে ল'ব লাগিব। 1 প্লেটত আপোনাৰ 30টা কণী থাকে। চ' 30টা কণী আপোনালোকে ল'ব পাৰিব। জাপানীজ বেন্থামৰ পোৱালি হয়, কিন্তু ইয়াতে আৰু এটা কথা কৈ দিওঁ, সেইটো হ'ল ক্ৰছ পোৱালি হ'ব হা। কাৰণ মোৰ ঘৰত যিখিনি লোকেল কুকুৰা আছে, সেইখিনিৰে ক্ৰছ কৰোৱা হৈ আছে। 2টা মেল আছে জাপানীজ বেন্থাম অৰিজিনেল, সেই 2টা মেলেৰেই মানে ক্ৰছ কৰোৱা হৈ আছে। চ' যদি আপোনালোকৰ পোৱালি হয়, তেতিয়াহ'লে আপোনাৰ পোৱালিখিনিও ক্ৰছ পোৱালি হ'ব। একদম পূৰা 100% অৰিজিনেল জাপানীজ বুলি ক'ব নোৱাৰিম, কিন্তু কিছুমান ওলাই যাব জাপানীজ একদম অৰিজিনেলৰ নিচিনাই দেখাত হ'ব, কিন্তু কিছুমান ক্ৰছ হ'ব পাৰে, মানে লোকেলে হ'ব পাৰে দেই। তো সেইকাৰণে আপোনালোকক আগতীয়াকৈ কৈ দি আছোঁ মই, কণীখিনি লোৱাৰ আগতে। চ' কণী ল'ব পাৰিব। ইয়াতে অলৰেডি চাবই পাৰিছে কেইটা আছে, 6টা আছে, আৰু আছে দেই। তো কণী ল'ব পাৰিব। কণীৰ প্ৰাইচটো হ'ল আপোনাৰ 50 পাৰ পিচ। আৰু আপোনালোকে যদি তেনেকুৱা অৰিজিনেল জাপানীজ বেন্থামৰ কণী বিচাৰে, চ' জানেই আমাৰ অসমত নাপায়ে অৰিজিনেল জাপানীজ বেন্থামৰ কণী, আৰু থাকিলেও কোনেও নিদিয়ে। চ' অন্ততঃ মোৰ পৰাতো আপোনালোকে ল'ব পাৰিব, কিন্তু হয়তো মানিছোঁ যে ক্ৰছ হ'ব, কিন্তু তাৰ পিছতো আপোনালোকে কণীখিনি পাই যাব বাৰু।
ঠিক আছে। আৰু অহা বছৰ যিখিনি মানে কণী ওলাব সেইখিনিতো একদম পিয়'ৰ অৰিজিনেল একদম জাপানীজ বেন্থামৰ কণী হ'ব। কাৰণ মই এইবাৰ বাছি ৰাখি দিম ন, জাপানীজ যিখিনি একদম পূৰা পিয়'ৰ অৰিজিনেল হ'ব সেইখিনিতো মই মেল ফিমেল কনফাৰ্ম কৰি ৰাখিয়ে দিম। চ' অহা বছৰৰ পৰা আপোনালোকে কণী বহুত ল'ব পাৰিব, কণী পোৱালি বহুত ল'ব পাৰিব, অৰিজিনেলে ডাইৰেক্ট হ'ব ডাইৰেক্ট। ঠিক আছে। চ' ইয়াতেও কণী আছে, চাব পাৰিছে, ইয়াতেও 6 পিচ আছে আৰু বাকী 3-4টা জেগাতো আছে কণী। চ' আপোনালোকৰ যদি কাৰোবাৰ লাগে কণী, এতিয়া কণী দিব পাৰিম। কিন্তু বৰ্তমান মই হেচিংটো বন্ধই ৰাখিছোঁ, কাৰণ কৈয়ে দিলোঁ আপোনালোকক। চ' এতিয়া কণী ল'ব পাৰিব আপোনালোকে। বাকী আপোনাৰ এই 2টা কেজ আছে, ইয়াতে আপোনাৰ ডাঙৰখিনি থাকে, লোকেল কুকুৰাখিনি থাকে। আৰু এইটো কেজতে লৈ আহিছোঁ, এই ওপৰত আছে, সেইটো ৰুমত যিখিনি আছিলে এই ওপৰত আছে, এয়া চাওক। গোটেইকেইটা ইয়াতে লৈ আহিছোঁ। ইয়াতে প্ৰায় আপোনাৰ 20 পিচৰ নিচিনা আছে। এইটো এটা চাওক, অৰিজিনেল পূৰা এইটো একদম পূৰা স্মল, দেখা পাইছেনে? আৰু এইটো ধৰি দেখাই দি আছোঁ আপোনালোকক। এইয়া চাওক, এইয়া মুখে চুখে এয়া গুটি বসন্ত হৈ আছে, গুটি উঠি আছে, এয়া হৈছেনে? সেইকাৰণে আপোনালোকক কৈ আছোঁ, এতিয়া আপোনালোকে অলপ কেয়াৰ কৰিব, সাৱধানে ৰাখিব। চ' এইটোৰো সমাধান আছে, সেইটোৰ ওপৰতো মই এটা ভিডিঅ' বনাম। আৰু তলত এয়া চাব পাৰিছে, এইখিনি হ'ল ডাঙৰ জাপানীজ বেন্থাম। এয়া এইটো চাওক, এইটো এটা, এইটো 2টা, এইটো 2টা। চ' এবাৰ মানে বাছি ৰাখিম, মানে কেইটামান মানে বাছি ৰাখি দিম, ভালেমান ৰাখি দিম মানে এইবাৰ। আৰু বাকীটো ইয়াতে 2টা মেল যে আছে ডাঙৰ, এইয়া চাগে এইটো তলত, এইটো হ'ল অৰিজিনেল, এইটো দেখাই আছোঁ। এইটো এটা আছে আৰু এটা আছে, এইয়া এইটো, বাপৰে এইটো গুচি গ'ল। চ' একো নাই, যদি আপোনালোকৰ লাগে কোৱেল বাৰ্ডৰ পোৱালি, তেতিয়াহ'লে সোনকালে বুকিং কৰিব পাৰে। আজি ৰাতি আপোনালোকে পইচাটো পে' কৰি দিলে, গোটেইখিনি পইচা মাৰি দিলে, আজি ৰাতিয়ে যদি আপোনালোকে পইচাটো পে' কৰি দিয়ে, অহাকালি ৰাতিপুৱাই মানে পোৱালিখিনি মই পঠাই দিম, কোৱেল বাৰ্ডৰ পোৱালি। বাকী মইতো আপোনালোকক দেখাই দিলোঁ, এইখিনিয়ে পোৱালি আছে, আৰু পোৱালিখিনিও আপোনালোকে হয়তো চাবই পাৰিছে। চ' একো নাই, আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। এতিয়াৰ পৰা ল'ব পাৰিব, চিন্তা কৰিব নালাগে। যিমান লাগে কোৱেল বাৰ্ডৰ পোৱালি দিব পাৰিম এতিয়া, ন' টেনশ্যন। ঠিক আছে। বাকী লোকেল কুকুৰা পোৱালি, সোণালী কুকুৰা পোৱালি এইবিলাক অলপ দেৰি হ'ব। চ' যিহেতু প্ৰব্লেমত আছোঁ জানেই, চ' লাহে লাহে হ'ব। ত' ভালে থাকিবা, ধন্যবাদ, জয় আই অসম।